দৰঙৰ বৃহত্তৰ নামখলা অঞ্চলৰ ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত একমাত্ৰ আশা ভৰসাৰ থল এই নামখলাৰ যিটো স্বাস্থ্য কেন্দ্ৰ আছে নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰ বৰ্তমান অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। 1958 চনতে প্ৰতিষ্ঠা হোৱা এই যিখন চিকিৎসা কেন্দ্ৰ তেতিয়াৰে পৰা এই অঞ্চলটোৰ লোকসকলৰ ইয়াৰ জনসাধাৰণৰ একমাত্ৰ স্বাস্থ্যৰ প্ৰাথমিক চিকিৎসাৰ আশা ভৰসাৰ থল আছিল। কিন্তু বৰ্তমান মুহূৰ্তত ইয়াৰ কৰ্মচাৰীৰ কাৰণে ইয়াতে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ দিছে স্থানীয় লোকসকলে। ইয়াৰ দুগৰাকী কৰ্মচাৰী আছে, যি দুগৰাকী কৰ্মচাৰীৰ মইমতালিত ইয়াতে কোনো চিকিৎসক থাকিব নোৱাৰে বেছিদিন, আৰু এনেকুৱা এটা পৰিস্থিতিতে বৰ্তমান কোনো চিকিৎসক ইয়াত নাই। ইয়াতে স্থানীয় লোকসকল আছে। কি হৈছে প্ৰকৃততে তেওঁলোকৰ পৰা আমি জানিবলৈ ইচ্ছা আছোঁ। কি ক'ব? হয়, এখন মেডিকেলত আজি কিছুদিন আগতে এটি দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল। শেৱালী ডেকা নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এগৰাকী ডক্তৰক যি দুৰ্ব্যৱহাৰ কৰাৰ এটা ঘটনা আমি জানিব পাৰিলোঁ। অত্যন্ত লজ্জাজনক আৰু গৰিহণাৰ যোগ্য। আমি ডক্তৰক ভগৱানৰ শাৰীত তুলনা কৰোঁ, কিন্তু সেই ডক্তৰকে যেতিয়া এগৰাকী তলতীয়া কৰ্মচাৰীয়ে বেয়া ব্যৱহাৰ কৰিব, অশ্লীল বাক্য বানাৰে থকা সৰকা কৰিব, আমি সেই বিষয়টোত আমি মানি ল'ব পৰা নাই, আৰু এই অঞ্চলৰ কোনো ৰাইজে মানি ল'ব পৰা নাই। আজি এনেকুৱা যদি পৰিৱেশ হয় এইখন মেডিকেলত ডক্তৰ নোহোৱা হ'ব। সেইকাৰণে আমি এই বিষয়টি মুখ্যমন্ত্ৰী মহোদয়ক হস্তক্ষেপ কৰি শেৱালী ডেকাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, ইয়াত বহুত বছৰৰ পৰা এনেকুৱা ধৰণৰ এটা পৰিৱেশ চলি আছে, আৰু ইয়াৰ আগতে পঞ্চায়তত শেৱালী ডেকাৰ ওপৰত মিটিঙো গৈছে, বিচাৰ প্ৰক্ৰিয়াও গৈছে, কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই। আৰু এটা কথা জানিব পাৰিছোঁ, শেৱালী ডেকাৰ হেনো মুখ্যমন্ত্ৰী মহোদয়ৰ কিবা ঘনিষ্ঠ বা কিবা তেনেকুৱা ধৰণৰ সম্পৰ্ক এটা আছে, আৰু যাৰ ফলশ্ৰুতিত তেখেতে কিন্তু ৰক্ষণাবেক্ষণ পাই আছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টি তেখেতে নিজে হস্তক্ষেপ কৰি বিষয়টি এটা সমাধান উত্তৰ উলিয়াবৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু তেখেতক এক শাস্তিমূলক বদলিয়ে হওক বা বৰ্খাস্ত হওক, যিকোনো এটা ব্যৱস্থা গ্ৰহণ কৰি এই মেডিকেলখনক ভৱিষ্যতে যাতে এই অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াই যাব পাৰে তাৰ কাৰণে মই এটি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয় এনেধৰণে স্থানীয় লোকসকলে অভিযোগ দিছে আমাৰ সন্মুখত। ইয়াৰে যিগৰাকী নিম্ন বৰ্গৰ সহায়ক আছে তেওঁৰ যি মইমতালি, সেই মইমতালিৰ বাবে ইয়াতে কোনো চিকিৎসক বেছিদিন টিকি থাকিব নোৱাৰে, আৰু এই অভিযোগ তেওঁলোকে স্বাস্থ্য বিভাগত বাৰে বাৰে জনাই আহিছে। কিন্তু সেই উল্লেখিত সংশ্লিষ্ট কৰ্মচাৰীগৰাকীয়ে নিজকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংহাত বুলি নিজকে দম্ভ মাৰি তেওঁ বিভিন্ন ধৰণৰ আচৰণ কৰি থাকে। আন এগৰাকী আছে, কি ক'ব? হয়, আচলতে কি যোৱা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে আমাৰ যিজন ডক্তৰ আছিলে তেখেতে স্বাস্থ্যসেৱা আগবঢ়াই থকা অৱস্থাত তেখেতক অপদস্থ কৰিছিলে, বিভিন্ন বেয়া ভাষাৰে গালি গালাজ পাৰিছিলে শেৱালী ডেকাই। তেওঁ এই গালি গালাজ পৰাৰ পিছত তেওঁ বহুখিনি দুখ কৰিছে, আৰু তেওঁ চকু পানী মুচিছে ইয়াৰ কৰ্মচাৰীখিনিৰ আগত। এইটো আচলতে বৰ দুখৰ খবৰ, আৰু সেই দিনাৰ পৰা আজিলৈকে তেখেত ইয়াতে অহা নাই, আৰু তেখেতে জিলা স্বাস্থ্য কেন্দ্ৰত জিলা জনাইছে বা ব্লকত জনাই তেখেতে ইয়াৰ পৰা এতিয়া বৰ্তমান আঁতৰি আছে। এইটো বৰ দুখজনক কথা যে শেৱালী ডেকাৰ ওপৰত আৰু কিবা অভিযোগ আছে। হয়, বহুদিন আগৰ বহুত অভিযোগ আছে। তেখেতে বিভিন্নজন ইয়াৰ কৰ্মচাৰীক বিভিন্ন বেয়া ব্যৱহাৰ কৰে। ইয়াৰ ফাৰ্মাচিষ্ট অৰ্থাৎ কোম্পাণ্ডজনক চলাত ধৰিছিলে, ভোকত ধৰিছিলে, এনেকুৱা অভিযোগ গৈছে। তাৰপিছতো কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁৰ ওপৰত। ৰাইজে স্বাস্থ্য বিভাগৰ ওচৰত বিভিন্নবাৰ মানে বহুবাৰ দিছিলে অভিযোগ, তেওঁৰ ওপৰত বহু অভিযোগ আছে, আৰু তেখেতে মানে এটাই কথা কয়, যিহেতু বৰ্তমানে ইয়াতে চিকিৎসক নাই। হয়, বৰ্তমানে চিকিৎসক নাই। আৰু 2 নম্বৰ কথা, তেখেতে কি কৰে, ৰাতিপুৱা 8টামান বজাত আহিব, কেতিয়াবা 2-3 দিন পাছত মূৰত 10টামান বজাত আহি তেওঁ চহীখিনি কৰি থৈ যায়। আৰু আপোনালোকে দেখিলে আচৰিত হ'ব যে তেওঁৰ যিটো এটেণ্ডেঞ্চ বুক তাত গোটেই হোৱাইট দিনাৰ লগাই একদম বহীটো ছাইডটো চাব নোৱাৰে, কলমেৰে কিবা লিখিছে, আৰু নিজৰ চহীটো তেখেতে ভালদৰে মাৰিব নাজানে। সেনেকুৱা এজন কৰ্মচাৰীয়ে মেডিকেলত কেনেকুৱা ধৰণৰ কি কৰিব আপোনালোকে চিন্তা কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।